Hello everyone, welcome to our YouTube channel Career Assembly. আজিৰ এই ভিডিঅ'টিত আমি ন্যাশনাল হেল্থ মিছন অসমৰ পৰা ওলোৱা এটা এডভাৰটাইজমেন্ট আলোচনা কৰিব ওলাইছো আৰু ইয়াতে পোষ্ট বহুত আছে আশা কৰিছো ভিডিঅ'টো সকলোকে চাব যিসকলে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব এই পোষ্টকেইটাৰ কাৰণে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে 20 জুলাইৰ পৰা 5 আগষ্টলৈকে 20 জুলাইৰ পৰা 5 আগষ্টলৈকে চলিব আৰু এইখিনি সময়ৰ ভিতৰত এপ্লাই কৰিব লাগিব যিসকলে ইন্টাৰেষ্টেড তাৰ পিছত কমিউনিটি পোষ্টৰ নাম হৈছে কমিউনিটি হেল্থ অফিচাৰ আৰু Qualification লাগিব BSc Nursing or Post Basic BSc Nursing with Integrated Certificate Course in Community Health and or BSc Community Health. আৰু যিসকলে এপ্লাই কৰিব তেওঁলোকে যেটো আমাৰ আসাম নাৰ্সেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ্ছ কাউন্সিল আছে তেওঁলোকে সেই কাউন্সিলৰ আন্ডাৰত ৰেজিষ্টাৰ্ড নাৰ্স হ'ব লাগিব আৰু কেণ্ডিডেট সকলে এখন সাৰ্টিফিকেট সাবমিট কৰিব লাগিব এটা ফৰ্মেটটো দিয়া আছে ইয়াত এডভাৰটাইজমেন্টত তো এই ফৰ্মেটটো ফিল আপ কৰিব লাগিব আৰু প্ৰিন্সিপালৰ পৰা এই ফৰ্মেটটো সাইন কৰি আনিব লাগিব এটো যাতে ইন্টিগ্ৰেটেড সাৰ্টিফিকেট কোৰ্সটোৰ কাৰণে ইন্টিগ্ৰেটেড সাৰ্টিফিকেট কোৰ্স ইন কমিউনিটি হেল্থ এই কোৰ্সটোৰ কনফাৰ্মেশনৰ কাৰণে হেখন সাৰ্টিফিকেট দিব লাগিব আৰু ভ্যাকেন্সি আছে 882 টা 882 ৰিমুনাৰেশন 27500 পাৰ মান্থ আৰু পাৰফৰম্যান্স বেস ইনসেন্টিভ আপ টু 50000 পাৰ মান্থ 15000 টকা লৈকে ইনসেন্টিভ পাব পাৰে তাৰ পিছত ইয়াতে ভ্যাকেন্সি ৰিজাৰ্ভেশন আছে ৰিজাৰ্ভেশনত ওপেন ক্যাটাগৰী আছে 544 ওবিসি 9 এসটি প্লেনত 36 এসটি হিলছত 103 এসসি 90 টি ট্ৰাইবছত 109 তো টোটাল এখিনি ভ্যাকেন্সি আৰু এজ লিমিটেশন আছে ফৰ ওপেন ক্যাটাগৰী 18 to 40 ওবিসি কাৰণে আপ টু 43 আৰু এসসি এসটি কাৰণে 45 আৰু পিডব্লিউডি 50 আৰু ইয়াতে জোনত ভাগ কৰি দিয়া হৈছে জোন ওয়াইজ ডিস্ট্ৰিক্ট বৰাক ভেলি জোনত আছে কাছাৰ হাইলাকান্দি কৰিমগঞ্জ সেন্ট্ৰেল আসাম আছে মৰিগাঁও নগাঁও হোজাই লোৱাৰ আসাম আছে বদালি বাক্সা বৰপেটা বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা নলবাৰী কামৰূপ মেট্ৰ কামৰূপ কোকৰাঝাৰ সাউথ চালমাৰা তামুলপুৰ নৰ্থ আসাম বিশ্বনাথ দৰং শোণিতপুৰ ওদালগুৰি তাৰ পিছত এপ্লিকেশন ফিজ নাই আৰু সিলেকশন প্ৰসেসটো পিছত অফিচিয়েল ৱেবসাইটত দিয়া হ'ব আৰু বাকি টাৰ্মছ এণ্ড কন্ডিশন খিনি আপোনালোকে ইয়াতে এডভাৰটাইজমেন্টটো NHM ৰ ৱেবসাইটত গৈ পেলাই চাব পাৰিব আৰু NHM ৰ ৱেবসাইটত যিখিনি পজিটিভ ফৰ্মেটৰ কথা কৈছে হেতু আছে তাতে হেতু মই দেখুৱাই আছো তাৰ আগত সকলোকে বাৰ ৰিকুৱেষ্ট কৰিম যদি চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো শেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত তো এইটো ৱেবসাইটত দেখিছে ইয়াতে আপোনালোকে এইটো এপ্লাই অনলাইন লিংকটো পাব এপ্লাই অনলাইন লিংকটো ইয়াতে ক্লিক কৰিলে এপ্লাই কৰিব পাৰিব তাৰপিছত এপেন্ডিক্স বুলি ইয়াতে আছে তো ইয়াতে ফৰ্মেটটো পাব এই ফৰ্মেটটো প্ৰিন্সিপাল বিলাকে লিখি দিব লাগিব গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এই ফৰ্মেটখন ফিল আপ কৰি পেলাই দিব লাগিব হয়তো অনলাইনত সাবমিট কৰিব লাগিব এইখন ফৰ্মেট তাৰ পিছত এপ্লাই অনলাইনৰ প্ৰসেসটো এবাৰ চাই লও তো এইটো হৈছে এপ্লাই অনলাইনৰ প্ৰসেস আৰু ইয়াতে কি পোষ্টত এপ্লাই কৰিব ANM কমিউনিটি হেল্থ অফিচাৰ দুটা ক্যাটাগৰী পোষ্টৰ কাৰণে এতিয়া অনলাইন চলি আছে গতিকে ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু ইয়াতে আপলোড ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট অপচন এটা আছে তো এনেকৈ স্টেপ বাই স্টেপ গৈ পেলাই এপ্লাই কৰিব পাৰিব গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনি ইনফৰমেশন শেয়াৰ কৰিম নেক্সট আৰু এনেকুৱা ভ্যাকেন্সি নটিফিকেশন থাকিলে শেয়াৰ কৰিম থ্যাংক ইউ